আজি খালবাৰী মহাবিদ্যালয় খেলপথাৰ এই খেলপথাৰত বাক্সা জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ 20 সংখ্যক বাৰ্ষিক অধিৱেশন আৰু খালবাৰী আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ 24 সংখ্যক বাৰ্ষিক অধিৱেশন ইয়াত যি লাইখুটা স্থাপন কৰা যি কাৰ্যসূচী ইয়াত মই লাইখুটা স্থাপক হিচাপে মই ইয়াত অংশগ্ৰহণ কৰিছোঁ দে আমি সকলোৱে জানো সকলোৱে জ্ঞাত নিখিল বড়ো ছাত্ৰ সন্থা ই এটা বড়ো জাতীয় সংগঠন হয় 1967 চনৰ 15 ফেব্ৰুৱাৰীত নিখিল বড়ো ছাত্ৰ সন্থা জন্মগ্ৰহণ কৰিছিলে আৰু সেই জন্মগ্ৰহণ কৰাৰ সময়ৰে পৰা ইয়াত বড়ো জাতিটোৰ উন্নয়নৰ কাৰণে বিভিন্ন দিশত উন্নয়নৰ কাৰণে হি কাম কৰি আছে আৰু অকল বড়ো জাতি নহয় ইয়াত এই অঞ্চলত থকা বসবাস কৰা সকলো জাতি জনগোষ্ঠী পৰোক্ষভাৱে আৰু প্ৰত্যক্ষভাৱে এই যিখিনি কাম কৰিছে এই কামৰ পৰা নিশ্চয় ইয়াত কিছুমানে লাভৱান হোৱাটো আমি দেখিছোঁ 2006 চনত নিখিল বড়ো ছাত্ৰ সন্থা নিজেই শিক্ষাবৰ্ষ ঘোষণা কৰি শিক্ষাৰ ওপৰত কাম কৰিছিলে আৰু সেই যি শিক্ষাবৰ্ষ ঘোষণা কৰি যেটো শিক্ষাৰ ওপৰত কাম কৰিছে এই শিক্ষাৰ ওপৰত কাম কৰা এই যিখিনি কাম-কাজ অকল মানে বড়ো সমাজত সীমিত হৈ থকা নাছিল এই সমগ্ৰ অঞ্চলতে ই বিয়পি পৰিছিলে আৰু নিশ্চয় আজিৰ সময়ত আমি দেখিছোঁ যে এই সময়ৰ BTC 4খন জিলা আছিলে আৰু বৰ্তমান বিটিআৰ চুক্তিৰ পিছত আমি 5খন জিলা পাবলৈ সক্ষম হৈছোঁ আৰু শেহতীয়াকৈ এই যি মেট্ৰিকৰ যি ফলাফল যি সময়ত চিৰাং জিলা অসমত 33টা জিলাৰ একেবাৰে তলত আছিলে কিন্তু আজিৰ সময়ত আমি দেখিছোঁ যে বৰ্তমান চিৰাং জিলা 33খন জিলাৰ অসমত 33খন জিলাৰ ভিতৰত একেবাৰে টপ মানে নাম্বাৰ 1 মানে মেট্ৰিকৰ ফলাফলত আমি 1 বছৰ নহয় 2 বছৰ আমি পাবলৈ সক্ষম হ'লোঁ তো আজিৰ সময়ত মানে যি মানে বিটিআৰৰ চৰকাৰ তথা চৰকাৰৰ মুৰব্বী প্ৰমোদ বড়ো মহোদয় এই সময়ত নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি আছিলে আৰু এই সময়ৰ পৰা মানে ইয়াত যি মানে শিক্ষাৰ ওপৰত যিখিনি কাম কৰা নিশ্চয় সাংগঠনিকভাৱে ইয়াত কাম কৰিছিলে কিন্তু আজিৰ সময়ত বৰ্তমান প্ৰমোদ বড়োৰ নেতৃত্বত বিটিআৰ চৰকাৰে যিমানখিনি মানে গুৰুত্ব সহকাৰে শিক্ষা দিশত মানে কাম কৰাৰ যি এটা পদক্ষেপ আমি নিশ্চয় পাইছোঁ তাৰ বিনিময়ত অকল মেট্ৰিকত নহয় হায়াৰ ছেকেণ্ডাৰীটো আমি দেখিছোঁ যে 2024 চনৰ তামুলপুৰ জিলা বিজ্ঞান শাখাত আটাইতকৈ মতলব মানে টপ নাম্বাৰ 1 জিলা হিচাপে তামুলপুৰ জিলা অসমৰ ভিতৰতে আছে আৰু যি বাণিজ্য শাখা এই বাণিজ্য শাখাত মানে বাক্সা জিলাই মানে নাম্বাৰ 1ত আছে তো আমি ইয়াৰ পৰা আমি ক'ব পাৰোঁ যে যি সময়ত নিখিল বড়ো ছাত্ৰ সন্থা শিক্ষাবৰ্ষ হিচাপে কাম কৰিছিল শিক্ষাবৰ্ষ ঘোষণা কৰি কাম কৰিছিল নিশ্চয় ইয়াৰ যি এটা প্ৰভাৱ এই প্ৰভাৱ আজিৰ সময়ত বিটিআৰ চৰকাৰৰ যি এটা পদক্ষেপ এই পদক্ষেপৰ বিনিময়ত আমি মানে সমগ্ৰ এই বিটিআৰ অঞ্চলত বসবাস কৰা সমগ্ৰ জাতি জনগোষ্ঠীয়ে ইয়াৰ পৰা লাভৱান হ'ব পাৰা বুলি আমি ক'ব পাৰোঁ আৰু নিশ্চয় ইয়াৰ পৰা আমি লাভৱান হৈছোঁ সেইকাৰণে কৈছোঁ মই যে নিখিল বড়ো ছাত্ৰ সন্থা এটা জাতীয় সংগঠন হয় তথাপিও এই সংগঠনৰ যিখিনি মানে কাম কৰাৰ যি প্ৰভাৱ এই প্ৰভাৱ অকল এটা জনগোষ্ঠীৰ ওপৰত সীমিত হৈ নাথাকি ই মানে সমগ্ৰ এই অঞ্চলত বসবাস কৰা জাতি জনগোষ্ঠীৰ ওপৰতো ইয়াত প্ৰভাৱটো পৰে আৰু এই নিশ্চয় আমি এই নিখিল বড়ো ছাত্ৰ সন্থা তথা এই বৰ্তমান বিটিআৰ চৰকাৰ এই যিখিনি কাম কৰাৰ এটা বিনিময়ত আমি শিক্ষা দিশত আমি বহুত আগত আমি আগুৱাই যাবলৈ সক্ষম হৈছোঁ আৰু নিশ্চয় আজিৰ সময়ত আমি দেখিছোঁ যে আমাৰ এই অঞ্চলত যে এটা শান্তি পৰিৱেশ এই শান্তি পৰিৱেশটো আমি পাবলৈ সক্ষম হৈছোঁ মই দেখিছোঁ যে এই সময়ত মই নিখিল বড়ো ছাত্ৰ সন্থাৰ বাক্সা জিলাৰ এটা দায়িত্বত আছিলোঁ আৰু এই সময়ৰ পৰাই মানে নিখিল বড়ো ছাত্ৰ সন্থাই অহিংসা দিৱস মানে পালন কৰি আহিছে এই বিটিআৰ অঞ্চল এটা সময়ত হিংসা জৰ্জৰিত অঞ্চল আছিলে ইয়াত মানে অবৈধ মানে ইয়াত অস্ত্ৰ আছিলে
আৰু ইয়াৰ বিৰুদ্ধে নিখিল বড়ো ছাত্ৰ সন্থাই কাম কৰিছিল আৰু এই বিটিআৰ অঞ্চলটো মানে যি হিংসামুক্ত এটা অঞ্চল এই বিটিআৰ অঞ্চলটো মানে বেআইনী যি অস্ত্ৰ এই অস্ত্ৰমুক্ত অঞ্চল কৰাৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই যিখিনি প্ৰয়াস কৰিছিলে আজিৰ সময়ত আমি দেখিছোঁ যে নিশ্চয় এই যে এটা প্ৰয়াস এই প্ৰয়াস কিন্তু সফলতা অৰ্জন কৰিছে তো মই আশা কৰিম আজি ইয়াত যে অহা জানুৱাৰী 2025 চনৰ জানুৱাৰী প্ৰথম ভাগত ইয়াত বাক্সা জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু ইয়াত নিশ্চয় নিখিল বড়ো ছাত্ৰ সন্থাই নিজৰ জাতিটোৰ লগতে সমগ্ৰ এই অঞ্চলৰ সৰ্বাংগীন উন্নয়ন বিভিন্ন দিশত ই মানৱ সম্পদ উন্নয়নেৰে হওক ই আন্তঃগাঁথনিৰ ক্ষেত্ৰতে হওক বিভিন্ন দিশত ই মানে ভাল এটা সিদ্ধান্ত লৈ জাতিটোৰ লগতে সমগ্ৰ অঞ্চলৰ যি এটা উন্নয়ন নিশ্চয় ইয়াত এটা ভাল পদক্ষেপ আহিব বুলি মই আশা ৰাখিছোঁ আৰু নিশ্চয় এই নিখিল বড়ো ছাত্ৰ সন্থাৰ যি অধিৱেশন এই অধিৱেশনত নিশ্চয় আমাৰ যি এটা সমন্বয় এই সমন্বয় মই দেখিছোঁ আজি ইয়াত মই অকল ইয়াত বিভিন্ন স্তৰৰ মানুহখিনি ইয়াত অংশগ্ৰহণ কৰিছে বিভিন্ন ভাষা ভাষী লোক ইয়াত অংশগ্ৰহণ কৰিছে তো সেইটোৱে আমাক খুচুৱাইছে যে এই অঞ্চলত নিশ্চয় নিখিল বড়ো ছাত্ৰ সন্থা অকল মানে এটা জাতিৰ সংগঠন হৈ থকা নাই এই সমগ্ৰ জাতি জনগোষ্ঠী এই অঞ্চলত বসবাস কৰা সমগ্ৰ জাতি জনগোষ্ঠীৰ এটা সংগঠন হিচাপে আজিৰ তাৰিখত পৰিগণিত হৈছে